নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, ফাইনেলি আহি গ'ল ইণ্ডিয়ান আৰ্মিৰ নতুন ভেকেঞ্চি। আপোনালোকে যদি ফ্ৰেণ্ড ইণ্ডিয়ান আৰ্মিত যাব বিচাৰিছে তেন্তে আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ আহিছে। ইণ্ডিয়ান আৰ্মিৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনি ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ ভেকেঞ্চি যদি চাবলৈ যাওঁ, জিডিৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে, ক্লাৰ্কৰ কাৰণে, তাৰপিছত ট্ৰেডমেনৰ কাৰণে নতুনকৈ এই ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকে যদি চিম্পল 8 পাছ কৰিছে বা 10 পাছ কৰিছে, 12 পাছ কৰিছে আৰু আপোনালোকৰ যদি লগত ITI আছে, তথাপি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। সকলো ধৰণৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব। ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। অসমৰ যিকোনো জিলা বা আপোনালোকৰ নৰ্থ ইষ্টৰ যিকোনো ৰাজ্যৰ পৰা এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। যিহেতু এই ভেকেঞ্চিখিনি অল ইণ্ডিয়াৰ ভেকেঞ্চি হয়, গতিকে আপোনালোকে যদি ইণ্ডিয়ান আৰ্মিত যাব বিচাৰে, গতিকে আপোনালোকে ডিটেইলছ জানিবলৈ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব। এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিয়া হ'ব যে এই ভেকেঞ্চিখিনিৰ ডিটেইলছ সকলোবিলাক তথ্য জনাই দিয়া হ'ব। তো আপোনালোকে কেৱল ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈ চাই থাকিব। আৰু আপোনালোকে যদি ফ্ৰেণ্ডছ নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ফ্ৰেণ্ডছ নটিফিকেশ্যনবিলাক লগালগ পাই যায়। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। অগ্নিবীৰৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ চিম্পল 10 পাছ, 8 পাছ, 12 পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াত ভেকেঞ্চি বহুতখিনি দিয়া আহিছে, গতিকে আপোনালোকে যদি আৰ্মিত যাব বিচাৰে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ইয়াৰ ভেকেঞ্চিখিনিত আপোনালোকৰ নৰ্থ ইষ্টৰ বিভিন্ন জোন আছে, জোন ৱাইজ ভেকেঞ্চিবিলাক বেলেগ বেলেগকৈ নটিফিকেশ্যনবিলাক আহিছে। আৰু আপোনালোকক যিকোনো এখন আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে, ইয়াত আপোনালোকৰ যদি চাব যাওঁ, ARO শ্বিলং, ARO নাৰেংগী অফিচিয়েল নটিফিকেশ্যন PDF, ARO যোৰহাট, তাৰপিছত ARO শিলচৰ, এনেকুৱা ধৰণৰ আপোনালোকৰ জোনবিলাক ভগাই দিয়া আছে অসমৰ। তো যিহেতু আপোনালোকৰ যিকোনো এটা জোনৰ আপোনালোকক দেখুৱাই দিছোঁ, PDFটো দেখুৱাই দিছোঁ। তাত আপোনালোকৰ কি কোৱালিফিকেশ্যন বিচাৰিছে পষ্টখিনিত। বাকী যিবিলাক জোন আছে, শ্বিলঙৰ হওক, আপোনালোকৰ নাৰেংগীৰ হওক, সকলোবিলাকতো একেই হ'ব। গতিকে আপোনালোকক যিকোনো এটা দেখুৱাই দিছোঁ। প্ৰথমতে মই যিটো নাৰেংগী হয়, নাৰেংগীৰ যিটো নটিফিকেশ্যনৰ PDF হয়, PDFটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু নাৰেংগীত যিখিনি আপোনালোকৰ ভেকেঞ্চি জিলা আছে, নাৰেংগীৰ আপোনালোকৰ যিটো জোনত যিখিনি জিলা আছে, জিলাবিলাক হৈছে আপোনালোকৰ বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কামৰূপ ৰুৰাল, কামৰূপ মেট্ৰ', চাউথ চালমাৰা, মানকাছাৰ ডিষ্ট্ৰিক্ট, আপোনালোকৰ বজালী আছে, নলবাৰী আছে, বাক্সা আছে, ওদালগুৰি আছে, তামোলপুৰ আছে, এনেকুৱা ধৰণৰ আপোনালোকৰ ডিষ্ট্ৰিক্টবিলাক ইয়াত দিয়া হৈছে। যিকেইখন ডিষ্ট্ৰিক্টৰ নাম ক'লোঁ, এই যিটো আপোনালোকৰ নাৰেংগী জোন আছে, নাৰেংগী জোনত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে বাকী যদি আপোনালোকৰ যোৰহাটৰ যিটো জোন আছে, তাতো আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ অসমৰ সকলোবিলাক ডিষ্ট্ৰিক্টৰ সকলোবিলাক জিলাৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীয়ে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া, প্ৰথমতে সেইটো আপোনালোকক জনাই দিছোঁ। এই ভেকেঞ্চিখিনি যিহেতু অগ্নিবীৰৰ ভেকেঞ্চি হয়, ইয়াত প্ৰথমতে আপোনালোকৰ যিটো জেনেৰেল ডিউটিৰ ভেকেঞ্চি আছে, ইয়াত আপোনালোকৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে জেনেৰেল ডিউটিত আপোনালোকে যদি যাব বিচাৰে, তো আপোনালোকৰ চিম্পল 10 পাছ কৰিলে আপোনালোকে এই ভেকেঞ্চিখিনিত জেনেৰেল ডিউটিত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ 40% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। মেট্ৰিকত আপোনালোকৰ 40% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। আৰু প্ৰত্যেকখন ছাবজেক্টতে আপোনালোকৰ 33% আপোনালোকৰ থাকিব লাগিব। তো আপোনালোকে এই ভেকেঞ্চিখিনিত অৰ্থাৎ GDত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু GDত এপ্লাই কৰিবৰ কাৰণে বয়সটো বিচাৰিছে 17.5 বছৰৰ পৰা আপোনালোকৰ 21 বছৰৰ হ'ব লাগিব। ইয়াত কোনো ধৰণৰ এজ ৰিলেক্সেশ্যন দিয়া নহয়, যিহেতু আৰ্মিৰ ভেকেঞ্চি হয়, গতিকে অগ্নিবীৰ আৰ্মিত কোনো ধৰণৰ এজ ৰিলেক্সেশ্যন দিয়া নহয়। যদি আপোনালোকৰ 17.5 বছৰ হৈছে, আপোনালোকে এপ্লাই কৰিব পাৰিব, 21 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ টেকনিকেলৰ যিটো অগ্নিবীৰৰ যিটো টেকনিকেলৰ ভেকেঞ্চি আছে, তাত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, আপোনালোকৰ চিম্পল হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব। কিন্তু আপোনালোকৰ ছায়েন্সৰ পৰা আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথামেটিক্স ছাবজেক্টটো থাকিব লাগিব। তাৰপিছত আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। আৰু প্ৰত্যেকখন ছাবজেক্টতে আপোনালোকৰ 40%কৈ আপোনালোকৰ থাকিব লাগিব। বা আপোনালোকৰ যদি এইটো কোৱালিফিকেশ্যন নাই, তো আপোনালোকে নেক্সট আৰু এটা কোৱালিফিকেশ্যন দিছে আপোনালোকে চিম্পল হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব। লগতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, ইংলিছ আপোনালোকৰ থাকিব লাগিব। লগতে আপোনালোকৰ বিচাৰিছে ITI, আপোনালোকৰ যদি ITI কৰিছিলে, আপোনালোকে 1 বছৰৰ যদি আপোনালোকৰ ITI চাৰ্টিফিকেট আছে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব।
তো আপোনালোকৰ এইটো যদি কোৱালিফিকেশ্যন নাই আৰু এটা কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে আপোনালোকে সিম্পল 10 পাছ কৰিলে আপোনালোকৰ এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব তাৰ পিছত আপোনালোকৰ 40% কৈ আপোনালোকৰ প্ৰতিখন সাবজেক্টতে থাকিব লাগিব অৰ্থাৎ ইংলিশ ম্যাথ সায়েন্সৰ আপোনালোকৰ 40% কৈ থাকিব লাগিব আৰু 2 বছৰৰ আপোনালোকৰ টেকনিক্যাল ট্ৰেইনিং অৰ্থাৎ আইটিআৰ আপোনালোকৰ 2 বছৰৰ ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব ইয়াত আপোনালোকৰ ট্ৰেড বিলাক দিছে মেকানিক মটৰ ভেহিকল মেকানিক ডিজেল ইলেক্ট্ৰনিক মেকানিক এনে ধৰণৰ বহুত বিলাক ইয়াত ট্ৰেড দিয়া আছে আপোনালোকক নিশ্চয় যেটো নোটিফিকেশনৰ পিডিএফ হয় পিডিএফটো আপোনালোকক ডেসক্ৰিপচনত দিয়া থাকিব বা আপোনালোকৰ যেটো আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপত আপোনালোকৰ সকলো বিলাক জনৰে পিডিএফ বিলাক দিয়া থাকিব আপোনালোকে চেক কৰি নিজে চাব পাৰিব আৰু ইয়াত বয়সটো বিচাৰিছে টেকনিক্যালৰ কাৰণে বয়সটো বিচাৰিছে 17.5 বছৰৰ পৰা আপোনালোকে 21 বছৰলৈকে এপ্লাই কৰিব পাৰিব বয়সটো সেম বিচৰা হৈছে নেক্সট আপোনালোকৰ যেটো পোষ্ট আছে হেতু হৈছে ক্লাৰ্ক বা ষ্টৰ কিপাৰ টেকনিক্যাল অৰ্থাৎ আপোনালোকে যদি এই ভ্যাকেন্সিটো এপ্লাই কৰিব বিচাৰে ক্লাৰ্ক বা ষ্টৰ কিপাৰৰ কাৰণে আপোনালোকৰ সিম্পল হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে এপ্লাই ষ্ট্ৰীমৰ পৰা আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ 60% মাৰ্ক আপোনালোকৰ থাকিব লাগিব আৰু প্ৰতিখন সাবজেক্টতে আপোনালোকৰ 50% মাৰ্ক থাকিলে আপোনালোকে এই ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব তাৰ পিছত বয়সটো ইয়াত বিচাৰিছে ক্লাৰ্ক আৰু ষ্টৰ কিপাৰৰ কাৰণে 17.5 বছৰৰ পৰা 21 বছৰলৈকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ যেটো ট্ৰেডমেন আছে অগ্নিবীৰ ট্ৰেডমেনছৰ আপোনালোকৰ সিম্পল 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ প্ৰতিখন সাবজেক্টতে অৰ্থাৎ আপোনালোকৰ সিম্পল 10 পাস বিচাৰিছে আৰু আপোনালোকৰ 33% আপোনালোকৰ যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বয়সটো বিচাৰিছে 17.5 বছৰৰ পৰা আপোনালোকে 21 বছৰলৈকে এপ্লাই কৰিব পাৰিব ট্ৰেডমেন ভ্যাকেন্সিখিনিত নেক্সট আপোনালোকৰ যেটো ট্ৰেডমেন 8 পাছৰ আছে আপোনালোকে সিম্পল 8 পাস কৰিলে হ'ব কিন্তু আপোনালোকৰ 8 পাছত 33% আপোনালোকৰ থাকিব লাগিব নেক্সট আপোনালোকৰ বয়সটো বিচাৰিছে 8 পাছৰ যেটো ট্ৰেডমেন আছে তাত আপোনালোকৰ 17.5 বছৰৰ পৰা 21 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ যেটো বয়স হয় বয়সটো আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াত ধৰি দিয়া হৈছে আপোনালোকৰ বয়সটো 1 অক্টোবৰ 2004 ৰ পৰা 1 এপ্ৰিল 2008 ৰ ভিতৰত আপোনালোকৰ যদি বয়সটো আছে তেতিয়ালে আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিবলৈ যোগ্য হ'ব নেক্সট আপোনালোকৰ জনাইছো ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ কিমান হাইট লাগিব চেষ্ট লাগিব ইয়াত দিছে যে আপোনালোকৰ যেটো জেনাৰেল ডিউটিৰ ভ্যাকেন্সি আছে তাত আপোনালোকৰ হাইটটো বিচাৰিছে 160 সেমি আৰু আপোনালোকৰ ওয়েটে আপোনালোকৰ হাইট অনুযায়ী আপোনালোকৰ ওয়েটটো ধৰা হ'ব নেক্সট আপোনালোকৰ চেষ্টটো হ'ব লাগিব নৰমাল 77 আৰু 5 সেমি আপোনালোকে এক্সপেন্ডেড অৰ্থাৎ ফুলাব লাগিব তাৰ পিছত যেটো টেকনিক্যালৰ ভ্যাকেন্সি আছে তাত আপোনালোকৰ হাইটটো বিচাৰিছে 157 সেমি হ'ব লাগিব আপোনালোকৰ হাইটটো আৰু চেষ্টটো আপোনালোকৰ 77 দে নৰমাল বিচৰা হৈছে 5 সেমি আপোনালোকে ফুলাব লাগিব নেক্সট আপোনালোকৰ যেটো অগ্নিবীৰ ক্লার্ক আছে আৰু ষ্টৰ কিপাৰ আছে টেকনিক্যালৰ তাত আপোনালোকৰ হাইটটো বিচাৰিছে 160 সেমি হাইট চেষ্টটো আপোনালোকৰ সেম বিচৰা হৈছে 77 নৰমাল আৰু 5 সেমি এক্সপেন্ডেড অৰ্থাৎ ফুলাব লাগিব অগ্নিবীৰ ট্ৰেডমেনৰ যেটো 10 পাছত ট্ৰেডমেন আছে তাত আপোনালোকৰ হাইটটো 160 সেমি বিচাৰিছে আৰু চেষ্টটো সেম বিচৰা হৈছে নেক্সট আপোনালোকৰ যেটো অগ্নিবীৰ ট্ৰেডমেন 8 পাছৰ আছে তাত আপোনালোকৰ 160 সেমি হাইটটো হ'ব লাগিব আৰু আপোনালোকে 77 সেমি নৰমাল চেষ্ট হ'ব লাগিব আৰু এক্সপেন্ডেড আপোনালোকে 5 সেমি আপোনালোকে ফুলাব লাগিব আৰু যিসকল গুৰখা ক্যান্ডিডেট আছে তেওঁলোকৰ হাইটটো 157 সেমি হ'লে আপোনালোকৰ হৈ যাব নেক্সট আপোনালোকৰ যেটো আপোনালোকৰ এপ্লাই ডেট ইতিমধ্যে যেটো এপ্লাই ষ্টাৰ্ট হৈ গৈছে 12 মাৰ্চৰ পৰা ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে আপোনালোকে 10 এপ্ৰিললৈকে আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব লাষ্ট ডেটটো আছে 10 এপ্ৰিল আপোনালোকক দিয়া আছে 10 এপ্ৰিললৈকে আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিছ দিব লাগিব ইয়াত আপোনালোকৰ 250 টকা আপোনালোকে এপ্লিকেশ্যন ফিছ আপোনালোকে দিব লাগিব ইয়াৰ পিছত আপোনালোকৰ যেটো ফিজিক্যাল ফিটনেস টেষ্ট অনুষ্ঠিত হ'ব তাত আপোনালোকৰ ৰানিং কৰিব লাগিব আপোনালোকে 1.6 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব আৰু আপোনালোকৰ যেটো ৰানিং হ'ব ৰানিংটো আপোনালোকৰ যেতিয়া আপোনালোকে ৰানিং কৰিব তো আপোনালোকৰ তাত যেতিয়া গ্ৰুপ 1 গ্ৰুপ 2 গ্ৰুপ 3 আৰু গ্ৰুপ 4 বুলি আপোনালোকৰ ভাগ কৰা থাকিব যদি আপোনালোকে গ্ৰুপ 1 ত সোমায় তো আপোনালোকে
5 মিনিট 30 সেকেন্ডৰ আগত আপোনালোকে গ্ৰুপ 1ত সোমালে আপোনালোকে 60 নম্বৰ আপোনালোকে লাভ কৰিব আৰু আপোনাৰ 10টা পুল আপ আপোনালোকে মাৰিব লাগিব মাৰ্ক থাকিব আপোনালোকৰ 40 নম্বৰ 10টা পুল আপত আৰু আপোনালোকৰ ৰানিঙৰ টাইমটো জনালে 60 নম্বৰ আপোনালোকৰ থাকিব তো আপোনালোকে 60 নম্বৰ আপোনালোকে লাভ কৰিব যদি আপোনালোকে গ্ৰুপ 1ত সোমাই 5 মিনিট 30 সেকেন্ডৰ আগত যদি আপোনালোকে সোমাই তাৰ পিছত আপোনালোকে লং জাম্প আপোনালোকৰ আছে ইয়াত লং জাম্পটো আপোনালোকৰ 9 ফুট মাৰিব লাগিব ইয়াত কোন ধৰণৰ মাৰ্ক আপোনালোকৰ নাথাকে আৰু তাৰ পিছত জিগজাগো আপোনালোকৰ আছে জিগজাগোটো আপোনালোকৰ কোনো ধৰণৰ মাৰ্ক আপোনালোকৰ নাথাকে আৰু যদি আপোনালোকে নেক্সট গ্ৰুপটোত আপোনালোকে সোমাই তো আপোনালোকে 5 মিনিট 31 সেকেন্ডৰ পৰা 5 মিনিট 45 সেকেন্ডৰ ভিতৰত যদি আপোনালোকে সোমাই তো আপোনালোকে গ্ৰুপটো বুলি আপোনালোকক ধৰা হ'ব আৰু আপোনালোকে 48 নম্বৰ লাভ কৰিব আৰু পুল আপত যদি আপোনালোকে 9টা আপোনালোকে পুল আপ মাৰে তো আপোনালোকে 33 নম্বৰ আপোনালোকে লাভ কৰিব নেক্সট আপোনালোকে যদি গ্ৰুপ 3ত সোমাই আপোনালোকে তো আপোনালোকে 5 মিনিট 46 সেকেন্ডৰ পৰা আপোনালোকে 6 মিনিটৰ ভিতৰত আপোনালোকে সোমালে আপোনালোকক গ্ৰুপ 3ত ধৰা হ'ব আৰু আপোনালোকে 36 নম্বৰ আপোনালোকে লাভ কৰিব নেক্সট আপোনালোকে যদি গ্ৰুপ 4ত সোমাই তো আপোনালোকে 6 মিনিট 1 সেকেন্ডৰ পৰা 6 মিনিট 15 সেকেন্ডৰ ভিতৰত সোমালে আপোনালোকক গ্ৰুপ 4ত ধৰা হ'ব আৰু আপোনালোকে 24 নম্বৰ আপোনালোকে লাভ কৰিব যদি আপোনালোকে 8টা পুল আপ মাৰিব পাৰে তো আপোনালোকে 27 নম্বৰ লাভ কৰিব আৰু যদি আপোনালোকে 7টা পুল আপ আপোনালোকে মাৰিব পাৰে তো আপোনালোকে 21 নম্বৰ লাভ কৰিব আৰু 6টা পুল আপ মাৰিলে আপোনালোকে 16 নম্বৰ আপোনালোকে লাভ কৰিব আপোনালোকক কোৱালিফাই বুলি ধৰা হ'ব নেক্সট আপোনালোকৰ যেটো ট্ৰেডমেনৰ ভ্যাকেন্সি আছে তাত যেটো আপোনালোকৰ ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব তাত আপোনালোকৰ যেটো পোষ্ট অনুযায়ী আপোনালোকৰ ট্ৰেড বিলাক অনুষ্ঠিত হ'ব পোষ্ট অনুযায়ী আপোনালোকৰ ট্ৰেড টেষ্ট বিলাক অনুষ্ঠিত হ'ব আপোনালোকে নিশ্চয় এইটোৰ বিষয়ে গম পালে আৰু ফ্ৰেন্ডছ আপোনালোকে যদি এই ভ্যাকেন্সিত এপ্লাই কৰিব বিচাৰে আপোনালোকে 12 মাৰ্চৰ পৰা ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকে এপ্লাই কৰিব পাৰে 10 এপ্ৰিললৈকে আপোনালোকে এই ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব তো ফ্ৰেন্ডছ আপোনালোকে নিশ্চয় গম পালে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা যিখিনি অগ্নিবীৰৰ ভ্যাকেন্সি আছে ডিটেইলছখিনি আপোনালোক জনাবলৈ চেষ্টা কৰোঁ থুলমূল কৰি তো আপোনালোকে যদি অধিক ডিটেইলছত জানিব পাৰে তেনেহলে আপোনালোকে নটিফিকেশন কিখন যেটো লিংক হয় লিংকটো আপোনালোকে ডেসক্ৰিপচনতে পাই যাব অথবা আপোনালোকে আমাৰ যেটো টেলিগ্ৰামৰ গ্ৰুপ হয় লিংকটো ডেসক্ৰিপচনত দিয়া আছে টেলিগ্ৰামতো আপোনালোকৰ যিখন নটিফিকেশন বিলাক অসমৰ সকলোবিলাক ডিস্ট্ৰিক্টৰ নটিফিকেশন বা নৰ্থ ইষ্টৰ লগতে আপোনালোকৰ যেটো শিলঙৰ হয় তো তাৰ নটিফিকেশনটো টেলিগ্ৰাম গ্ৰুপত দিয়া আছে সকলোবিলাক ডিটেইলছ আপোনালোকে চেক কৰি চাব পাৰিব আৰু আপোনালোকে দিবলগীয়া আপডেটটো এইটোৱে ছিল আপোনালোকে যদি ভিডিওটো ভাল পালে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিব ফ্ৰেন্ডছ আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব ফ্ৰেন্ডছ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম